নমস্কাৰ যুৱকণ্ঠ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে আদৰণি জনাইছোঁ চৰকাৰ ভঙা পতাৰ খেল চলিছে বিগত দিনসমূহত আমি যদি চাওঁ প্ৰথমতে কৰ্ণাটক আৰু তাৰ পিছত মধ্যপ্ৰদেশত ইতিমধ্যে চৰকাৰ ভঙা পতাৰ খেলখনে এক আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে এনেধৰণৰ ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি গণমতক অসন্মান কৰি চৰকাৰ গঠন কৰাৰ কিবা যুক্তিযুক্ততা আছেনে কি ক'ব খোজে আজি তৰুণ প্ৰজন্মই এনেদৰে চৰকাৰ ভঙা পতা খেলে ক'ৰবাত আমাৰ সংবিধানক আঘাত কৰিছে নেকি গণতান্ত্ৰিক প্ৰক্ৰিয়াত আঘাত সানিছে নেকি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ক'ৰবাত আঘাত সানিছে নেকি আমি সকলোখিনি আলোচনা কৰিম কিন্তু এই প্ৰশ্ন আমি আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ এইবাবেই যে মধ্যপ্ৰদেশত যোৱা কেইটা দিনত যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল সেই পৰিৱেশ পৰিস্থিতিয়ে পুনৰবাৰ আমাৰ এই প্ৰশ্নৰ প্ৰাসংগিকতা আনি দিলে কিংবা আহি পৰিল জ্যোতিৰাদিত্য সিন্ধিয়া বিজেপি দলত যোগদান কৰিব বুলি খবৰ বিয়পি পৰাৰ লগে লগেই নিশ্চিতভাৱে কংগ্ৰেছ দলৰ ভিতৰত এক জোকাৰণিৰ সৃষ্টি হৈছে আৰু সেই জোকাৰণি কংগ্ৰেছ দলক দিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টিৰ দলে এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে দিল্লীৰ শাসনৰ বাঘজৰীডাল হাতত লৈ থকাৰ বাবেই ভাৰতীয় জনতা পাৰ্টি দলে কংগ্ৰেছৰ চৰকাৰসমূহ ভঙাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি ইয়াৰ আঁৰত ভাৰতীয় জনতা পাৰ্টি দলৰ কেনেকুৱা অভিপ্ৰায় কি চক্ৰান্ত লুকাই আছে যুৱকণ্ঠই কি কয় আজিৰ তৰুণ প্ৰজন্মই কি কয় এই সন্দৰ্ভত আমি আলোচনা কৰিম আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে উপস্থিত হৈছেহি কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি যুৱ নেতা ৰাতুল পাটোৱাৰী আমাৰ মাজত উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱনেত্ৰী গীতাশ্ৰী বৰা আৰু আমাৰ মাজত উপস্থিত আছে প্ৰদ্যুন্ন দত্ত তেওঁ ভাৰতীয় জনতা পাৰ্টি দলৰ যুৱ মৰ্চাক প্ৰতিনিধিত্ব কৰিছে আমি আলোচনা আৰম্ভ কৰিব বিচাৰিছোঁ কংগ্ৰেছ দলৰ প্ৰতিনিধি ৰাতুল পাটোৱাৰীৰ বিৰুদ্ধে ৰাতুল পাটোৱাৰী মই আৰম্ভণিতে কৈছোঁ যে কংগ্ৰেছ দলক টাৰ্গেট কৰি লোৱা হৈছে ভাৰতীয় জনতা পাৰ্টি দলৰ তৰফৰ পৰা আমি যদি চাওঁ কৰ্ণাটকৰ ইতিহাস বৰ সুখৰ নহয় আৰু সেই কৰ্ণাটকৰ দুঃসময়বিলাক কৰ্ণাটকৰ সেই পৰিৱেশ পৰিস্থিতি ৰাইজে পাহৰি নাযাওঁতেই আৰু এক দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত নিৰ্বাচনৰ চৰকাৰ গঠন কৰাৰ বেছিদিন হৈ যোৱা নাই এক্সক্লুজিভ মেজৰিটি লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ দলে আৰু কমল নাথক ক্ষমতাৰ পৰা আঁতৰোৱাৰ স্বাৰ্থতে এতিয়া কংগ্ৰেছ দলৰ বুকুৰ কুটুম জ্যোতিৰাদিত্য সিন্ধিয়া বিজেপি দলৰ বৰঘৰত গৈ ইতিমধ্যে প্ৰৱেশ কৰিছে সমগ্ৰ পৰিৱেশটো কেনেদৰে ল'ব বিচাৰিছে কংগ্ৰেছ দলৰ তৰফৰ পৰা কথাটো এনেকুৱা ধৰণৰ এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মই এটা কথা প্ৰথমতে ক'ব খুজিম যে সাম্প্ৰতিক সময়ত অকল এই চৰকাৰ ভঙা পতা খেলখনেই নহয় গণতন্ত্ৰক পদে পদে হত্যা কৰা হৈছে তদানীন্তন বিজেপি চৰকাৰখনে কেনেকৈ কৰিছে মই কেইটামান কথা ক'ব খুজিছোঁ যে আজি গোৱাত দেখিছে লাৰ্জেষ্ট পাৰ্টি যেতিয়া কংগ্ৰেছ পাৰ্টি হয় তেতিয়া এইটো এটা নিয়ম সাংবিধানিক নিয়ম যে ৰাজ্যপালে প্ৰথম ক'ৰবাত ৰাজ্যপালৰ ভূমিকাক লৈ নিশ্চয় প্ৰশ্ন গতিকে আজিৰ ডেটত সাংবিধানিক পদবীসমূহ সম্পূৰ্ণৰূপে চৰকাৰে কণ্ট্ৰল কৰি আছে যিটো আমাৰ ভাৰতীয় গণতন্ত্ৰৰ কাৰণে অতি এটা দুখৰ বিষয় আৰু শংকাৰ কাৰণ হয়তো ভাৰতীয় গণতন্ত্ৰ এদিন বহুত বেয়া অৱস্থালৈ বিজেপি চৰকাৰখন ঠেলি দিব খুজিছে আজি গোৱা মণিপুৰ তাৰ উদাহৰণ আজি কৰ্ণাটকো সেইটো এটা উদাহৰণ আছিল তাৰপিছত যিয়ে নহওক তেওঁলোকে যেতিয়া বিজেপি দলে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰি চৰকাৰ কৰিলে তাৰপিছত এই টনা আজোৰা খেলখন লোভ দেখুৱাই কংগ্ৰেছ দলৰ বিধায়কসকলক যিটো হৰ্চ ট্ৰেডিং কৰি হওক বা তেওঁলোকক লোভ দেখুৱাই মন্ত্ৰিত্বৰ লোভ দেখুৱাই নতুনকৈ চৰকাৰ পতাৰ যিটো ৰাজনীতি সেই ৰাজনীতি এতিয়া ভৰি দিছেহি আজি মধ্যপ্ৰদেশত আজি যিটো কৰিব গৈছে এইটো যে সম্পূৰ্ণৰূপে এটা তেওঁলোকে প্লেনিং কৰিছিল সেইটো ধৰা পৰিছে ইতিমধ্যে কিন্তু এতিয়ালৈকে এই কথাটো স্পষ্ট হোৱা নাই যে তেওঁলোকে চৰকাৰ কৰিব পাৰিব দেখা যাওক পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ বিধায়ক আছে এখন চৰকাৰ ধৰি ৰখাৰ ক্ষেত্ৰত মই বিচাৰিছোঁ প্ৰদ্যুন্ন দত্তৰ ওচৰলৈ বিজেপি দলৰ বিৰুদ্ধে কিন্তু অভিযোগ উত্থাপন হৈছে খুব বেয়াকৈ যে তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াক শ্ৰদ্ধা জনাবলৈ নিশিকে বা শ্ৰদ্ধা নজনায় যাৰ বাবে কৰ্ণাটকৰ ঘটনা ৰাইজে নাপাহৰোঁতেই পুনৰবাৰ এক ঘটনা সৃষ্টি কৰিবলৈ গৈ থকা হৈছে মধ্যপ্ৰদেশত মই এই কথাটো নস্যাৎ কৰোঁ যে আজি যুৱ প্ৰজন্মৰ মাজত তেনেকুৱা এটা ধৰণৰ কোনো কথা বা মেছেজ আমি পোৱা নাই যে বিজেপি দলে কিবা প্ৰকাৰে গণতন্ত্ৰৰ হত্যা কৰিব খুজিছে নেকি আমি যদি এক প্ৰকাৰে নিৰ্বাচনৰ ৰিজাল্টসমূহ চাওঁ আজি মহাৰাষ্ট্ৰতে হওক মধ্যপ্ৰদেশতে হওক ছিংগল চিট লাৰ্জেষ্ট পাৰ্টি আপুনি যিটো কথা কৈছে আজি যদি একক সংখ্যাগৰিষ্ঠতা যদি কোনোবাই পাইছে এতিয়া বিজেপি চৰকাৰে পাইছে আৰু বাকীসকলৰ এলায়েন্সৰ বা মাধ্যমেদিয়ে হওক নাইবা তেওঁলোকৰ নেতৃত্বৰ কিছুমান খামখেলিৰ কাৰণেই হওক তেওঁলোকে নিজৰ দলটো ঠিককৈ ধৰি ৰাখিব পৰা নাই আজি কংগ্ৰেছৰ চৰকাৰ পতন হোৱাৰ এটা মূল কাৰণ হৈছে তেওঁলোকে গান্ধী পৰিয়ালটো আজিৰ দিনলৈকে বাদ দিব পৰা নাই জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে এজন অত্যন্ত মেধাৱী প্ৰভাৱশালী এগৰাকী যুৱ নেতা তেওঁলোকে পাইছিল তেখেতৰ ভৱিষ্যত আছিল আৰু তেখেতৰ কংগ্ৰেছ দলৰ প্ৰতি যথেষ্টখিনি ত্যাগ আছে আজি মধ্যপ্ৰদেশত তেওঁলোকে যিটো কৰিলে তেখেতৰ সৈতে যে
ইমান এটা তেওঁলোকে ডাৰ্টি গেম খেলিছিল যে কমল নাথক মধ্যপ্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ দিয়াৰ লগতে এখেতক কেম্পেইন ইনচাৰ্জ দিছিল আৰু দুইজনৰ মাজতে এটা বিবুধিত পেলাই ৰাখিছিল যে কোন মুখ্যমন্ত্ৰী হ'ব তো সেই সময়ত যেতিয়া চৰ্চাত আছিল যে জ্যোতিৰাদিত্য সিন্ধিয়া এজন উঠি অহা যুৱ নেতা আৰু কমল নাথৰ অলৰেডি কিছুমান বেকগ্ৰাউণ্ড ভাল নহয় ইতিমধ্যে কেলেংকাৰী আছিল তো সেইকাৰণে কংগ্ৰেছৰ বহুতখিনি ব্যক্তি বা বহুতখিনি নেতাই সেই সময়ত বিচাৰিছিল যে জ্যোতিৰাদিত্য সিন্ধিয়াক মুখ্যমন্ত্ৰী পদ দিয়া যাওক কিন্তু কংগ্ৰেছৰ যিটো এই পৰিয়ালকেন্দ্ৰিক হওক বা তেওঁলোকৰ যিটো এটা এডামেণ্ট যিটো নেচাৰ সেই নেচাৰটোৰ কাৰণে জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে বহু ব্যক্তি আজি কংগ্ৰেছৰ পৰা আঁতৰিছে আজি অসমতে চাওক আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপযুক্ত তেওঁলোকে যোগ্যতাৰ সন্মান নিদিয়া হেতুকে আজি তেখেত বিজেপি দললৈ আহিল আৰু তেখেতে এজন সফল মন্ত্ৰী হিচাপে আজি কাৰ্যনিৰ্বাহ কৰি আছে ঠিক তেনেদৰে জ্যোতিৰাদিত্য সিন্ধিয়াও বিজেপিক আমি স্বাগতম জনাইছোঁ তেখেতৰ যি অভিযোগ আছিল কংগ্ৰেছত সেই অভিযোগটো আমি লক্ষ্য ৰাখিছোঁ সেই লক্ষ্য ৰাখি তেখেতৰ দৰে এজন মেধাৱী ছাত্ৰ বিজেপিলৈ অহাত আমি নথৈ সুখী পাইছোঁ মেধাৱী যুৱ নেতা তেখেতৰ যে অভিযোগসমূহ লক্ষ্য কৰিবলগীয়া আজি 18 মাহ হৈ গ'ল কংগ্ৰেছে যি সময়ত ৰাহুল গান্ধীয়ে ইলেকশ্যনৰ সময়ত ডাঙৰ ডাঙৰ ফুলজাৰি মৰা ভাষণ কৰিছিল যে তেওঁলোকে শাসনত আহিলেই কৃষকসকলৰ ঋণ পৰিশোধ কৰিব সেই ঋণৰ পৰিশোধ কৰাটো কোনো আজিলৈকে কোনো লক্ষ্য দেখা নাই আৰু তাত যিটো শিলাবৃষ্টি হয় শিলাবৃষ্টিৰ কাৰণে যিটো আমি কম্পেনচেশ্যন এগ্ৰিকালচাৰত মিনিষ্ট্ৰীৰ ফালৰ পৰা দিবলগীয়া হয় তেনেকুৱা ধৰণৰ কোনো তেওঁলোকে ষ্টেপ লোৱা নাই প্লাছ আকৌ এক লুণ্ঠন ৰাজ ট্ৰেন্সফাৰ তেওঁ কৈছে যে তেওঁ অভিযোগ আনিছে যে ট্ৰেন্সফাৰ উদ্যোগৰ ৰেট মাফিয়া বৃদ্ধি পাইছে তো গতিকে এই অভিযোগসমূহ যেতিয়া ৰাহুল গান্ধীক তেখেতে 2 মাহ দিন ধৰি লগ কৰিব খুজি আছিল তেখেতসকলে ৰাহুল গান্ধীয়ে সময় দিয়া নাছিল গতিকে তেওঁলোকৰ নেতৃত্বৰ যি এই পৰিয়ালকেন্দ্ৰিক নেতৃত্বৰ যি এক অহংকাৰী মনোভাৱ সেই অহংকাৰী মনোভাৱৰ কাৰণে কংগ্ৰেছ দলৰ অধঃপতন হৈছে আৰু কংগ্ৰেছৰ যিসকল যোগ্য নেতা তেওঁলোকে বিজেপি দলৰ এটা সুন্দৰ ভৱিষ্যতৰ তেওঁলোকৰ নিজৰ সপোন এই বিজেপি দলৰ মাজত বিচাৰি পাইছে তেওঁলোকৰ কেৰিয়াৰ বিচাৰি পাইছে সেইকাৰণে তেওঁলোক বিজেপিলৈ ধাৱমান হৈছে ইমানখিনি মই আহিব বিচাৰিছোঁ গীতাশ্ৰী ওচৰলৈ এগৰাকী তৰুণ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এখন আগশাৰীৰ বিশ্ববিদ্যালয়ক তুমি প্ৰতিনিধিত্ব কৰি আহিছে মঞ্চলৈ তোমালোকৰ দৃষ্টিভংগী কি আচলতে ৰাজনীতি সদায় গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে আমাৰ চৰকাৰ ভঙা পতাৰ যি খেলখন বৰ্তমানে অব্যাহত হৈ আছে সেইখন সম্পূৰ্ণৰূপে সংবিধান বিৰোধী কাৰণ আমি যদি চাব যাওঁ ৰাজ্যে যেতিয়া ভোট প্ৰদান কৰে তেওঁলোকে হয়তো আমাৰ ৰুলিং পাৰ্টিৰ ৰুলিং অথৰিটিৰ অৰ্থাৎ গভৰ্ণমেণ্টৰ ফৰে প্ৰদান কৰে নহ'লে এগেইনষ্টে প্ৰদান কৰে তেওঁলোকৰ ৰাজ্যৰ সৰ্বসাধাৰণ ৰাজ্যৰ বহুতখিনি আশা আকাংক্ষা থাকে আশ্বাস থাকে বিশ্বাস থাকে এই চৰকাৰখনৰ ওপৰত গতিকে তেওঁলোকে কেতিয়াবা হয়তো চৰকাৰ এগেইনষ্টে যায় কেতিয়াবা হয়তো ফৰে যায় কিন্তু সেই বুলি আমি এইটো কৰিব নোৱাৰোঁ যে তেওঁলোকৰ নিজৰ যিখিনি আশা আকাংক্ষা বা বিশ্বাস চৰকাৰখনৰ প্ৰতি থাকিল সেইখিনিক আমি মষিমূৰ কৰি এৰাতিৰ ভিতৰত আমি MLA কিনা বেচা কথা কৰি পেলাই আমি সেইমতে এৰাতিৰ ভিতৰত আমি মানে বিপৰীত দলৰ সমৰ্থন লৈ পেলাই চৰকাৰ গঠন কৰা সেইসমূহ আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ এজনী যুৱ প্ৰতিনিধি হিচাপে মই সেইটো ক'বলৈ বিচাৰোঁ আৰু গুজৰাটে মধ্যপ্ৰদেশৰ কথাটো আহি পৰিছে মধ্যপ্ৰদেশত আচলতে হৈছে কি আমি বহুতে এতিয়া অৱগত নহয় আচলতে মধ্যপ্ৰদেশত হৈ আছে কি নিৰ্দলীয় বিধায়কসমূহৰ সংঘ হেৰি কৰি পেলাই যেতিয়া তেওঁলোকে ধৰক চৰকাৰখন গঠন কৰিলে কংগ্ৰেছে চৰকাৰ গঠন কৰিলে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে তাৰপিছতে আমি জ্যোতিৰাদিত্য সিন্ধিয়াৰ কথা যাওঁ জ্যোতিৰাদিত্য সিন্ধিয়া তেওঁ এজন কংগ্ৰেছৰ এজন মুখ্য ছবি যাক মানে গোটেইখিনি মানুহে ফ'ল' কৰে আমাৰ অকল মধ্যপ্ৰদেশৰ বুলি নহয় ভাৰতবৰ্ষৰ প্ৰত্যেকজন যুৱ নেতাই প্ৰত্যেকজন উঠি অহা যুৱচামে তেওঁ সংসদৰ ভিডিঅ' চাই পাৰফৰ্মেঞ্চ চাই তেওঁক ফ'ল' কৰে অনুকৰণ কৰে গতিকে তেনে এজন বলিষ্ঠ নেতাক যদি তেওঁলোকে প্ৰত্যাহাৰ কৰি নিজৰ যদি পাৱাৰ অথবা নিজৰ প্ৰলোভনৰ নীতিৰে যদি তেওঁলোকে নিজৰ পাৱাৰ খটুৱাই তেনে এজন মানুহক গুৰুত্ব নিদিয়াকৈ যদি নিজক প্ৰতিষ্ঠা কৰিবলৈ যায় গতিকে যুৱচাম ডেফিনেটলি অফেণ্ডেড হ'বই সেইটোৱেই গতিকে সেইকাৰণে আমি চাব লাগিব যাতে এই যোনটো মানে অন্যায় হয় অন্যায়টো হ'ব নালাগে মই ৰাতুল পাটোৱাৰী ওচৰলৈ আহিব বিচাৰিছোঁ যে কংগ্ৰেছ দলৰ বিৰুদ্ধে কিন্তু এই অভিযোগ দীৰ্ঘদিনীয়া কেৱল আজিয়ে সেই অভিযোগ উত্থাপন হোৱা নাই মই সেই সময় আলোচনা কিন্তু তাৰ আগতে ল'ব বিচাৰিছোঁ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ নিউজৰ যুৱক অঞ্চললৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ কংগ্ৰেছ দলৰ প্ৰতিনিধি ৰাতুল পাটোৱাৰীৰ ওচৰলৈ যে কংগ্ৰেছ দলৰ বিৰুদ্ধে কিন্তু কেৱল আজিয়ে নহয় দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হয় যে আপোনালোকে নেহেৰু পৰিয়ালৰ মুখ এৰিব নোৱাৰে আৰু কংগ্ৰেছ দলত তৰুণ প্ৰজন্মৰ প্ৰতিনিধিক যেনেকৈ সন্মান কৰিব লাগে বা তেওঁলোকক যেনেকৈ কাম কৰাৰ স্বাধীনতা দিব লাগে সেইখিনি স্বাধীনতা কিন্তু তৰুণ প্ৰজন্মৰ প্ৰতিনিধিক নিদিয়ে বুলি এটা গুৰুত্বৰ অভিযোগ দীৰ্ঘদিন ধৰি চলি আহিছে কেৱল সিন্ধিয়াই নহয় ইয়াৰ বহু ধৰণৰ উদাহৰণ আপোনালোকৰ আছে যে দলত নবীনসকলে যেনেকৈ স্থান পাব লাগে সেই নবীনসকলক স্থান দিয়া নহয় তেওঁলোকক অৱজ্ঞা কৰি চলা হয় আৰু নেহেৰুৰ পৰিয়ালক সোনিয়া গান্ধীক বা ৰাহুল গান্ধীৰ কাষুৱে বায়ে থকা একাংশ জ্যেষ্ঠ নাথাকে আচলতে দলটোৱে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰি আহিছে যাৰ বাবে দলটো এৰিবলৈ বাধ্য হৈছে একাংশ
বা গৰিষ্ঠ সংখ্যক নবীন কৰ্মী বা নেতা? কথাটো হ'ল মই প্ৰদ্যুন্ম ডাঙৰীয়াৰ এটা কথা ক'ব খুজিছোঁ যে জ্যোতিৰাদিত্য সিন্ধিয়া এজন ডাইনামিক ইউথ লিডাৰ কংগ্ৰেছ পাৰ্টীৰ হয়, মই একমত। আমি তেওঁক নিজেও ফ'ল' কৰোঁ। কিন্তু কথাটো হ'ল এই যে কৈ আছে তেওঁক যোগ্য স্থান দিয়া হোৱা নাই, এই কথাটোৰ মই এই মঞ্চৰ পৰা প্ৰতিবাদ কৰিব খুজিছোঁ। আজি মই পলিটিক্সত জইন কৰিছোঁ 2008 চনৰ পৰা 2019 চন চলি আছে। মই পদবীলৈ কাম কৰি আছোঁ কংগ্ৰেছ পাৰ্টীৰ হকে এটা সেৱা মনোভাৱ লৈ। জ্যোতিৰাদিত্য সিন্ধিয়া 2001 চনত পাৰ্টী জইন কৰি 2002 চনৰ পৰা 2019 চনলৈকে ক্ষমতাত আছে আৰু তাৰ ভিতৰত 10 বছৰ কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে, য'ত ৰাহুল গান্ধী কিন্তু কেন্দ্ৰীয় মন্ত্ৰী হৈ নাছিল, য'ত সোনিয়া গান্ধী কিন্তু দেশৰ প্ৰধানমন্ত্ৰী হৈ নাছিল। যে যিজন ব্যক্তি 1 বছৰ জইন কৰাৰ পিছৰ পৰা তেওঁ ৰানিং 19 চনলৈকে 2002ৰ পৰা MP হৈ থাকিল, 10 বছৰ কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকিল, তেওঁক উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ প্ৰভাৰী দিয়া হ'ল, জেনেৰেল ছেক্ৰেটাৰী AICC দিয়া হ'ল, সৰ্বকৰ্ম নিৰ্ধাৰণ কমিটি CWCৰ ইমান কম বয়সত মেম্বাৰ দিয়া হ'ল। তাৰপিছত যদি এই কথাটো কোনোবা বিজেপি দলৰ সদস্যই ক'ব খোজে, মই ভাবোঁ কংগ্ৰেছৰ ভিতৰ চৰাৰ বহু কথা তেখেতসকলে নাজানে। গতিকে মই ইমান দূৰ ঢুকি নাপাওঁ, আমি তলৰ খাপত কাম কৰা মানুহ। কিন্তু জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই তেখেতে কংগ্ৰেছ দলৰ পৰা যিমানখিনি পাব লাগে তাতকৈ কিন্তু কোনো কাৰণত কম পোৱা নাই। আজি কৈছে যে কমল নাথৰ এগেইনষ্টত কৰাপশ্যনৰ এলিগেশ্যন আছে, আজি শিৱৰাজ সিং চৌহানৰ এগেইনষ্টত তাতকৈ 100 গুণ বেছি কৰাপশ্যনৰ চাৰ্জেছ আছে। সেই শিৱৰাজ সিং চৌহানক যদি তেওঁ যদি ছাপোৰ্ট কৰিব গৈ আছে সিন্ধিয়া ডাঙৰীয়াই, তেনেহ'লে তেওঁৰ সেই কথাটোৰ কোনো ভিত্তি থাকিব বুলি মই নাভাবোঁ। ইয়াৰ পিছত আপুনি কিবা ক'ব খুজিছে? হয়, মই বিচাৰিছোঁ প্ৰদ্যুন্মৰ ওচৰলৈ যিখিনি অভিযোগ উত্থাপন কৰা হৈছে সেই অভিযোগৰ নিশ্চয় এটা উত্তৰ থাকিব বিজেপি দলৰ ফালৰ পৰা। মই তেখেতৰ এটা কথা স্পষ্ট কৰোঁ, আৰু এটা নিশ্চয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে যে আপোনালোকে গণতান্ত্ৰিক প্ৰক্ৰিয়া নিৰ্বাচিত এখন চৰকাৰৰ পৰা বা এটা দলৰ পৰা কিয় বিধায়ক নিজৰ দললৈ আনি পেলাই এখন চৰকাৰ গঠনৰ কুচকাৱাজ চলোৱা হয়? সেইটো আজি বিজেপি চৰকাৰেতো সেই তেখেতসকলক জ্যোতিৰাদিত্য সিন্ধিয়াক কিবা অফাৰ দিয়া নাই তাৰ কাৰণে আহিব। আমি কৰ্ণাটকতো একে ঘটনা সংঘটিত হৈছে, কিন্তু কৰ্ণাটকত মই আপোনাক যদি কওঁ হায়েষ্ট ভোট শ্বেয়াৰ কাৰ আছিল গণতন্ত্ৰত, এওঁলোকে যিটো পোষ্ট ইলেকশ্যন এলায়েন্স কৰে, সেই পোষ্ট ইলেকশ্যন এলায়েন্সটো একপক্ষে কিন্তু জনসাধাৰণৰ স্বাৰ্থৰ বিৰুদ্ধেই। কাৰণ ইলেকশ্যনৰ সময়ত আজি ছিংগুল ভোট শ্বেয়াৰ লাৰ্জেষ্ট পাৰ্টি কোন? বিজেপি। আজি কৰ্ণাটকতে হওক, মধ্যপ্ৰদেশতে হওক, আজি মধ্যপ্ৰদেশত বিজেপিৰ 105খন আৰু INCৰ 114খন আছিল, সেই কথা বেলেগ আছিল। কিন্তু কৰ্ণাটকত JD আৰু কংগ্ৰেছৰ মিলাইহে 56 আৰু আপোনাৰ 54 মিলাই 112। আপোনালোকেতো আমি যদি চাওঁ মহাৰাষ্ট্ৰ যদি নিৰ্বাচনৰ কথা চাওঁ, মহাৰাষ্ট্ৰত আপোনালোকে শিৱসেনাৰ লগত এলায়েন্স কৰিছিল নিৰ্বাচনৰ মুখ্যমন্ত্ৰী পদটোৰ বাবে আপোনালোকৰ ক্লেছ হ'ল। সেইটো প্ৰমাণ কৰে যে আপোনালোকৰ দলো কিন্তু ক্ষমতাৰ পিছতে দৌৰি আছে। মই শিৱসেনালৈ এইকাৰণে ঠেলি দিম, বালা চাহেব ঠাকৰে, মই এইটো ক'ব খুজিছোঁ যে বিজেপি দলো কিন্তু একেদৰে ক্ষমতাৰ পিছতে দৌৰি আছে। মোক উত্তৰ দিব দিয়ক। বালা চাহেব ঠাকৰেজীয়ে যেতিয়া শিৱসেনা দলটো প্ৰথম নিৰ্মাণ কৰিছিল, সেই দলটো তেখেতৰ সম্পূৰ্ণ আইডিঅলজি কংগ্ৰেছৰ বিৰুদ্ধে আছিল আৰু হিন্দুত্বৰ সংজ্ঞাত তেওঁলোক বিজেপিতকৈ কট্টৰ। কিন্তু তেনে এজন ব্যক্তিৰ নিধনৰ পাছতে ৰাজ ঠাকৰে ওলাই আহিল, শিৱসেনাৰ আদৰ্শৰ সৈতে তেওঁলোকৰ মতানৈক্য ঘটিল আৰু আজি শিৱসেনাই তেওঁলোকৰ আজি মই কওঁ এইটো পুত্ৰ স্নেহ বুলি কওঁ মই, আজি নিজৰ পুত্ৰক তেখেতৰ প্ৰথম আজি ৰাজনীতিত পদাৰ্পণ হৈ মুখ্যমন্ত্ৰী তেখেতে যিটো দায়িত্ব বিচাৰিছে সেইটো কিবা কাৰণত বিজেপিয়ে তেখেতক দিয়া নাছিল। কিন্তু তাৰ কাৰণে তেওঁলোকে নিজৰ আদৰ্শৰ বিৰুদ্ধে গৈ কংগ্ৰেছৰ লগত এলায়েন্স কৰাটো সেইটোতো জনসাধাৰণৰ স্বাৰ্থৰ বিৰুদ্ধে এটা সিদ্ধান্ত বুলি মই ভাবোঁ। মানি ল'লোঁ প্ৰিপুল এলায়েন্স হৈ গ'ল আপোনালোকৰ শিৱসেনাৰ লগত, তাৰপিছত তেওঁলোকে মুখ্যমন্ত্ৰী পদটো বিচাৰিছে, বিজেপিয়ে কম্প্ৰমাইজ কৰাৰ আপত্তি কিহৰ আছিল? কম্প্ৰমাইজ নকৰাৰ কথাতে প্ৰমাণ কৰিছে যে বিজেপি দলে ক্ষমতাৰ পিছত দৌৰে আৰু যাৰ বাবে আপোনালোকে কৰ্ণাটকৰ পিছত এইবাৰ মধ্যপ্ৰদেশৰ টাৰ্গেট কৰি লৈছে। মহাৰাষ্ট্ৰৰ প্ৰদেশ বিজেপিৰ সেইটো সিদ্ধান্ত। কোনোবা মুখ্যমন্ত্ৰী হোৱাৰ বাবে প্ৰথম কথা যোগ্যতা থাকিব লাগিব, কাৰোবাৰ পুত্ৰ হ'ল বুলিয়ে তেখেতে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। আৰু দ্বিতীয় কথা মধ্যপ্ৰদেশৰ কথা তেখেতে বেলেগকে কয়, একে সময়ত দুটা মতামত আপুনি একেখন মঞ্চত কেনেকে দিব? আপোনালোকে যদি কয় শিৱসেনাৰ সেইটো আপোনালোকৰ তাৰ ডিচিশ্যন, আজি জ্যোতিৰাদিত্য সিন্ধিয়াক যদি দিব লাগে বুলি ভাবে তেওঁক আপোনালোকে কিয় দিব লাগে বুলি নাভাবে? জ্যোতিৰাদিত্য সিন্ধিয়া কংগ্ৰেছৰ সদস্যটো আভ্যন্তৰীণ মেটাৰ আৰু বিজেপি আৰু শিৱসেনাৰ এটা ইণ্টাৰ পাৰ্টি এটা হেৰি হৈছিল, কনফ্লিক্ট হৈছিল আৰু এইটো তেওঁলোকৰ ইণ্টাৰ পাৰ্টি কনফ্লিক্ট, তেওঁলোকৰ পাৰ্টিৰ ভিতৰৰ কনফ্লিক্ট। আৰু মই এটা কথা কওঁ, জ্যোতিৰাদিত্য সিন্ধিয়াই তেখেতে যিটো কৈছে যে মন্ত্ৰিত্বৰ বাদেও মানুহৰ ব্যক্তিগত আৰু নৈতিক কিবা এটা স্বাৰ্থ মূল্যবোধ বুলি থাকে। বিৰতিৰ পিছত পুনৰ উভতি আহিম, চাই থাকিব কেৱল প্ৰাগ নিউজ যুৱকণ্ঠ। ঘণ্টা সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱকণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। বিৰতিলৈ যোৱাৰ আগত মই ৰাখিবলগীয়া হৈছিল আমাৰ প্ৰদ্যুন্মক,
আৰম্ভণিৰ পৰা কথাখিনি ক'লে সুবিধা হ'ব ৰাইজৰ বুজাত। জ্যোতিৰাদিত্য সিন্ধিয়াৰ নিজৰ পাৰ্টিৰ ভিতৰত এটা কনফ্লিক্ট সৃষ্টি হৈছিল কাশ্মীৰৰ আৰ্টিকল 360ক লৈ 370ক লৈ। আৰ্টিকল 370 যেতিয়া বিজেপিয়ে তাৰ পৰা উঠাইছিল সেই সময়ত জ্যোতিৰাদিত্য সিন্ধিয়াই পাৰ্টিৰ এগেইনষ্টত গৈ ইয়াক ছাপোৰ্ট কৰিছিল। সেইটো তেওঁৰ নৈতিক মূল্যবোধ এটা। বিশ্বাস কৰে আৰু যাৰ বাবে তেওঁ কংগ্ৰেছ দল এৰি বিজেপি দললৈ আহিছে। হয়, কাৰণ তেখেতৰ অভিযোগটো এইটোৱে যে আজি 18 মাহ দিন ধৰি কংগ্ৰেছ চৰকাৰখনে যিমানখিনি প্ৰতিশ্ৰুতি দি তেওঁলোকে চৰকাৰ শাসনলৈ আহিল তাৰ এটা প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ বিপৰীতে তাত মানে সাংঘাতিক ৰাজ্যসভাৰ পৰা নিৰ্বাচিত কৰি কেন্দ্ৰীয় মন্ত্ৰী দিয়ে, সেই তাৰপিছত আপোনালোকৰ উত্তৰ কি হ'ব? উত্তৰ কি হ'ব আপোনালোকৰ তাৰপিছত? বিজেপি ভাৰতীয় জনতা পাৰ্টি আমাৰ এটা পাৰ্টি উইথ এ ডিফাৰেঞ্চ। আমাৰ এটা সিদ্ধান্ত হ'ল কি নবীনক স্বাগতম আৰু প্ৰবীণক সন্মান, এই দুইটা বস্তু বেলেঞ্চ কৰি জ্যোতিৰাদিত্য সিন্ধিয়াক যথাযথ স্থানত তেখেতক দিয়া হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে তেখেতৰ আলোচনাও হৈছে, অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে তেখেতৰ আলোচনা হৈছে আৰু তেখেতে সম্পূৰ্ণখিনি আলোচনাৰ সিদ্ধান্ত লোৱাৰ পাছতহে ইয়ালৈ আহিছে। আৰু এনেকুৱা নহয় যে মধ্যপ্ৰদেশ বিজেপিৰ ভিতৰত তেনেকুৱা কিবা এটা বিৰুদ্ধাচৰণ হৈছে। কিন্তু আমি যদি চাওঁ দেখিবলৈ পাম যে LK ৱাধৱানী, মুৰলী মনোহৰ যোশীৰ নিচিনা প্ৰবীণ নেতাক ভাৰতীয় জনতা পাৰ্টীয়ে কিমান সন্মান কৰিছে ৰাইজে দেখি আছে, দেশবাসীয়ে দেখি আছে। তাৰপিছত আপোনালোকৰ দলৰ মুখৰ পৰা, আপোনালোকৰ দলৰ সদস্যৰ মুখৰ পৰা বা নেতাৰ মুখৰ পৰা প্ৰবীণক সন্মান দিয়া কথাটো নিশ্চয় নাহিব এই মুহূৰ্তত। মই তেনেদৰে অনুভৱ কৰিব বিচাৰোঁ সমগ্ৰ পৰিৱেশটো। ৱাধৱানী ডাঙৰীয়া নিজস্ব মুখেৰে কেতিয়াও কোনো আপত্তি কৰা নাই, তেখেতৰ বয়স হৈছে আচলতে। আৰু ঠিক সেইদৰে অৰুণ জেটলী ডাঙৰীয়াও এবাৰ ফাইনেন্স মিনিষ্ট্ৰী হোৱাৰ পিছত তেখেতে লিখিতভাৱে ফাইনেন্স মিনিষ্ট্ৰী ত্যাগ কৰিছিল কাৰণ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তো বিজেপিত গতিকে প্ৰবীণক উচিত সন্মানেই দিয়া হয় আৰু যথাযথ তেওঁলোকৰ ব্যক্তিগত আৰু স্বাস্থ্যজনিত কাৰণত গান্ধীনগৰৰ পৰা LK ৱাধৱানীৰ সমষ্টিত অমিত শ্বাহক প্ৰক্ষেপ কৰা হ'ল। তাততো LK ৱাধৱানীৰ কোনো আপত্তি নাই। LK ৱাধৱানীয়ে নিজে ৰাস্তা এৰি দিছে যাতে নবীনসকল ইয়াত সোমাওক আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই বক্তব্য কিন্তু প্ৰকাশ হোৱা নহয়। কথাটো হ'ল আজি যেনেকে কংগ্ৰেছক নেহেৰু পৰিয়ালক সমালোচনা কৰে, আজি সম্পূৰ্ণৰূপে বিজেপিটো কংগ্ৰেছ দলৰ ধোৱা তুলসী পাত নহয়। মই স্পষ্টকৈ কৈছো, মই বিজেপি দলৰ সমালোচনা কৰিছো কিন্তু কংগ্ৰেছ দলৰ ধোৱা তুলসী পাত নহয়। কংগ্ৰেছ দলৰ এটাই চিনি পায় যে নেহেৰু পৰিয়াল আৰু নেহেৰু পৰিয়াল। ক্ষেত্ৰত ক'ব গৈ আছো কথা যে সেই পৰিয়ালটো চেক্ৰিফাইজো আছে, কিন্তু শুনক সেই পৰিয়ালটো ত্যাগো কৰিছে। মই যিটো ক'ব খুজিছো, আজি বহুতে কয় যে কংগ্ৰেছটো সোনিয়া গান্ধী প্ৰধানমন্ত্ৰীত্ব এৰি দিব পৰা কিন্তু ক্ষমতাটো আছিলে। ৰাহুল গান্ধী মন্ত্ৰী নলওঁ বুলি কিন্তু নোলোৱাকে থাকিব পাৰিছিল। আজি কৈ আছে যে হেৰি মানে এটা নৈতিকতাৰ স্বাৰ্থত জ্যোতিৰাদিত্য সিন্ধিয়া বিজেপিত গৈছে কাৰণে আহিছে। মই অখিল গগৈৰ উদাহৰণটো দিব খুজিছো। কংগ্ৰেছ দলে বাৰে বাৰে কয়, কংগ্ৰেছ দলে বাৰে বাৰে এটা কথা কয়, যেতিয়া সোনিয়া গান্ধীৰ প্ৰসংগ ওলাই যে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছিল, প্ৰধানমন্ত্ৰী পদ নলওঁ বুলি কৈছিল। কিন্তু কেতিয়া নলওঁ বুলি কৈছিল? যেতিয়া ওলাল ইটালীৰ মহিলা বুলি ওলাল, দলত যেতিয়া বিদ্ৰোহ ঘোষণা হ'ল, PA চাংমাৰ নিচিনা নেতা যেতিয়া দল ত্যাগ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হ'ল, তাৰ পিছত সম্বিত ঘূৰি আহিল আপোনালোকৰ। সোনিয়া গান্ধী এবাৰো কোৱা নাছিল যে মই প্ৰধানমন্ত্ৰী হ'ম। তেওঁ কোনোবাই দলৰ ভিতৰত বিদ্ৰোহ ঘোষণা হৈছিল, দলৰ ভিতৰত বিদ্ৰোহ হৈছিল, কিন্তু হ'ব খুজিলে নিচিনা জ্যেষ্ঠ নেতা দলৰ পৰা ওলাই আহিছিল। হ'ব খুজিলে হ'ব পাৰিলেহেঁতেন সেই সময়ত। মই ক'ব খুজিছো কি হ'ব খুজিলে হ'ব পাৰিলেহেঁতেন, সেই সময়ত আছিল সেই শক্তিটো। কিন্তু সেই শক্তিটো প্ৰয়োগ কৰি একমাত্ৰ প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থত দলটো নিষেধ কৰিব খোজা যাৰ স্বাৰ্থত মোৰ কোৱা হোৱাৰ পিছত আপুনি ক'লে মই ভাল পাম, আপুনি ক'ব পাৰিব যে জ্যোতিৰাদিত্য সিন্ধিয়াই নৈতিকতাৰ স্বাৰ্থত অহা বুলি কৈছে। যদি 370 তেখেতে যেতিয়ালৈকে ক্ষমতাত আছিল, যদি এটা ৰাজ্যসভাৰ সংসদ নহয়, কেন্দ্ৰীয় মন্ত্ৰী নহয়, তেতিয়াহ'লে আমি মানি ল'ম যে নৈতিকতাৰ খাতিৰত কংগ্ৰেছ দল এইটো বিজেপি দললৈ আহিছে। আৰু এটা কথা ক'ব খুজিম যে তেওঁ যেতিয়ালৈকে কিন্তু ক্ষমতাত আছে, তেওঁ যোনদিনালৈকে ক্ষমতাত আছে, তেওঁ দেখে যদি 2002 চনৰ পৰা 19লৈকে 2001 জইন কৰি 2ৰ পৰা 19লৈকে ক্ষমতাত আছে, কংগ্ৰেছৰ বিৰুদ্ধে কিন্তু বিখদগাৰ নাই। ক্ষমতাকেন্দ্ৰিক মানুহ বুলি মই আজিৰ দিনত ঠিক আছে, মই মানি লৈছো তেওঁ এজন ক্ষমতাকেন্দ্ৰিক মানুহ, কিন্তু তেওঁ সেই ক্ষমতাকেন্দ্ৰিক মানুহ প্ৰৱণতাৰ সুযোগ কিয় বিজেপিয়ে লৈছে? মোক সেই কুৱেশ্যনটো আনচাৰ আপুনি দিয়ক। কাৰণ তেওঁক এতিয়া প্ৰলোভন দিয়া হৈছে যে ৰাজ্যসভাৰ টিকেটটোক প্ৰদান কৰিব বুলি প্ৰলোভন দিয়া হৈছে। অতি মানে স্থলবিহীন এটা অভিযোগ আনিছে। আপুনিও নাজানে তাত তেখেতৰ কি কথা হৈছে আজি 1 ঘণ্টাৰ উদ্ধতাৰ বৈঠকত। আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই কি এটা বেদনা লৈ আহিছে সেইটো আমি আজি ইয়াতে বহি আমি এইটো অনুধাৱন কৰিব নোৱাৰোঁ। আৰু কিন্তু এটা সাধাৰণ জনতাইও এটাই সাধাৰণ প্ৰশ্ন আজি ৰাতুল পাটোৱাৰীক মই সুধিব বিচাৰিছিলোঁ, জৱাহৰলাল নেহৰুৰ দিনৰ পৰা আপোনালোকৰ কোনো সংবিধান নাই নেকি যে কোনোবাই এইজন এনেদৰে সভাপতি হ'ব লাগে, সভাপতি নিৰ্বাচনত বহিব, সভাপতি নিৰ্বাচন হ'ব লাগে, সভাপতি এইকেইজন প্ৰাৰ্থিত্ব আজি ৰাহুল গান্ধী ইলেকশ্যন আহিলে তেওঁলোকে পৰাজয় বৰণ কৰে আৰু তেওঁলোকে সভাপতি পদৰ পৰা আঁতৰাই আহিছে বুলি কয়। আৰু পিছত যেতিয়া গৰিষ্ঠ সংখ্যক এই নেতা, মই তাৰ এটা উদাহৰণ দিওঁ, যেতিয়া এওঁলোকৰ 98ৰ সময়ত যেতিয়া সীতাৰাম কেশৰী যেতিয়া তেওঁলোকৰ প্ৰেচিডেণ্ট হৈছিল 1 বছৰৰ কাৰণে কেম্পেইন নোহোৱাকৈ তেখেতক প্ৰেচিডেণ্ট কৰা হৈছিল, সেই সময় কংগ্ৰেছ দলৰ নৰসিংহ ৰাও চৰকাৰ যোৱাৰ পাছত তেওঁলোকৰ যথেষ্টখিনি অৱনতি ঘটিছিল। কিন্তু 1 বছৰ পাছতে আকৌ সোনিয়া গান্ধীয়ে সেই দায়িত্ব লৈ ৰাইজে ভাবিবলৈ বাধ্য হৈছে। আৰু এটা ডাঙৰ কথা, কংগ্ৰেছ যিটো সন্মান, প্ৰবীণ সন্মানটো কথা কয়,
এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ হওক বা আজি নৰসিংহ ৰাও তেওঁলোকে নিজৰ যিটো তেওঁলোকৰ নশ্বৰ দেহটো আজি তেওঁলোকে কংগ্ৰেছৰ ভৱনত ৰাখিবলৈ নিদিলে হয় নিশ্চয় খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব যুৱকণ্ঠ প্ৰাগ নিউজত খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱকণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ ৰাতুল পাটোৱাৰীৰ ওচৰলৈ আমি যদি পৰিৱেশ পৰিস্থিতি চাওঁ তেতিয়া দেখিবলৈ পাম যে কংগ্ৰেছ দলত ডিপ্ৰাইভ হৈ থকা সাময়িকভাৱে ডিপ্ৰাইভ হৈ থকা একাংশ নেতাক কিন্তু টাৰ্গেট কৰি লোৱা হৈছে জনতা পাৰ্টি দলৰ তৰফৰ পৰা আমি জ্যোতিৰাদিত্য সিন্ধিয়াক এগৰাকী ডিপ্ৰাইভ লিডাৰ বুলিয়ে ক'ব খুজিছোঁ মই মধ্যপ্ৰদেশৰ ৰাজনীতিত শেহতীয়াভাৱে বিশেষকৈ দুগৰাকীকৈ নেতা থকাৰ পিছত কংগ্ৰেছৰ হাইকমাণ্ডে কমল নাথক মুখ্যমন্ত্ৰী পদটো যাচি দিলে আৰু তেওঁৰ বিৰুদ্ধে বহুসংখ্যক দুৰ্নীতি স্বজনপ্ৰীতিৰ অভিযোগ আছে কিন্তু সেইফালৰ পৰা তুলনামূলকভাৱে জ্যোতিৰাদিত্য সিন্ধিয়া কিন্তু এগৰাকী ক্লিন ইমেজৰ এগৰাকী যুৱ নেতা আছিল আৰু যাক যুৱ সমাজৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছিল তাৰ এতিয়া চান্স ল'বলৈ গৈছে ভাৰতীয় জনতা পাৰ্টি দলে আৰু আহি থকা দিনবিলাকত যদি আমি চাওঁ তেতিয়া দেখিবলৈ পাম যে এনেকুৱা ধৰণৰ আৰু বহু ঘটনাৰ বাবে হয়তো কংগ্ৰেছ দল সাজু থকাটো উচিত এই মুহূৰ্তত আমি যিমান দূৰ খবৰ পাওঁ মই নিজে ইণ্ডিয়ান ইউথ কংগ্ৰেছৰ লগত জড়িত দিল্লীৰ খবৰবিলাক পাওঁ তাতে কমল নাথৰ এটা বহুত ডাঙৰ গণভিত্তি আছে তেওঁ দিয়া টিকেটসমূহৰ মেক্সিমাম জিকি আহিছিলে গতিকে তেওঁকো অৱজ্ঞা কৰি একেবাৰে জ্যোতিৰাদিত্য সিন্ধিয়াক সেই কথাত মই সুধিব বিচাৰিছোঁ যে ডিপ্ৰাইভ কেণ্ডিডেটক বিজেপি টাৰ্গেট কৰি লৈছিল কংগ্ৰেছৰ বিৰুদ্ধে নহয় কথাটো এনেকুৱা ধৰণৰ তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি ঘৰৰ মানুহ যিটো সময়ত যিজনে ক্ষমতা আক্ৰোশী বুলি গম পায় যে এইজন মানুহক ক্ষমতাৰ টোপ দি কিনে আমি ল'ব পাৰিম বুলি অসমতো সেইটো সদায় চাই থাকে আজি আমাৰ প্ৰজন্মৰো বহু ল'ৰা বিজেপি দলত লৈ গুচি গৈছে কিন্তু আজি যোনে প্ৰকৃতাৰ্থত ক্ষমতাৰ বিৰুদ্ধে যুঁজি কিনে দল কৰিব পাৰে আজি আমি কিন্তু আমাকো বহুতসকলে প্ৰপ'জেল দিছিল যে বিজেপিত আহক কিন্তু আমি এটা আইডিঅলজি লৈ কংগ্ৰেছটো কৰি আছোঁ কালি নাজানো কিমান দিন কৰি থাকিব পাৰোঁ এটা কথা মনত বিশ্বাস আছে যে কোনোবাখিনিত দলটোক ভাল পাইছোঁ দলখিনিৰ বেয়াখিনিও আমি দলীয় মঞ্চত প্ৰতিবাদ কৰিছোঁ আমি বিচাৰিছোঁ নতুনত্বই এক চান্স পাওক সেইটোও কিন্তু লাগিব কংগ্ৰেছ দলতো কিছু এটা ৰিভলিউশ্যন হৈ আছে যে কংগ্ৰেছ দলতো নতুন প্ৰজন্মই সুবিধা পাব লাগিব যে এজন মানুহ এবাৰ এষ্টাব্লিছ হোৱাৰ পিছত তেওঁ আকৌ 30-40 বছৰলৈকে সেই জেগাটোত যদি বহুত ভাল মানুহ ওলায় তেওঁক সোমাব দিব নোখোজে যদি সেইটো নোখোজে কোনোবাখিনিত সেই মানুহখিনিকে আকৌ বিজেপি দলে ডাইভাৰ্ট কৰাৰ চান্স কিন্তু আছে সেইটো কংগ্ৰেছ হাইকমাণ্ডে সেইটোৰ ওপৰতো নিশ্চয় বিবেচনা কৰি আছে আৰু কৰিব লাগিব অন্যথা কংগ্ৰেছ বিপদত পৰিব কিন্তু বিজেপিৰ যিটো এইটো ক্ষমতাকেন্দ্ৰিক ৰাজনীতি যে ক্ষমতা পাবৰ কাৰণে ৰাষ্ট্ৰপতি ৰাজ্যপাল পৰ্যন্ত কাকনেৰে সকলোকে ব্যৱহাৰ কৰি হ'লেও কেৱল চৰকাৰ গঠন কৰাৰ হাবিয়াসটো তেওঁলোকে ৰাখে যিটো কিন্তু ডেমক্ৰেচিৰ কাৰণে ভাৰতীয় গণতন্ত্ৰ প্ৰমূল্যবোধৰ কাৰণে এটা ডাঙৰ শংকাৰ কাৰণ হৈছে সেই বস্তুটোৰ কিন্তু এজন ৰাজনীতি বিজ্ঞানৰ মই ছাত্ৰ আছিলোঁ গতিকে এই ক্ষেত্ৰত মই বিজেপি দলৰ এই নীতিটোক চৰকাৰৰ এই নীতিটোক মই কিন্তু প্ৰতিবাদ কৰোঁ হয় গীতা চুচল আহিব বিচাৰিছোঁ আমি চাবলৈ গ'লে তেওঁৰ লগে লগে জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগে লগে আমি যদি চাব যাওঁ একে চিকাৰ বলি হৈ আছে এতিয়া আমাৰ শচীন পাইলট তেওঁৰ লগতো সেই একেই ইনজাষ্টিছ হৈছে আমি যদি চাব যাওঁ কাইলৈ পৰহিলে শচীন পাইলটে বিজেপি দলে গ'লে কোনো অস্বাভাৱিকতা নাথাকিব তাত কথা ওলাইছে বহুখিনি কথা সেইটোৱে কাৰণ আমি জানো যে তেওঁৰ এখন প্ৰতিচ্ছবি আছিলে শচীন পাইলটৰ এখন প্ৰতিচ্ছবি আছিলে আৰু তেওঁক সকলোৱে মানে সমী কৰিছিলে যে তেওঁ এজন লিডাৰ হোৱাটো তেওঁৰ মুখ্যমন্ত্ৰী হোৱাটো সকলোৱে বিচাৰিছিলে কিন্তু তেওঁক অৱমাননা কৰি পেলাই তেওঁক অৱজ্ঞা কৰি পেলাই আমাৰ গেহলটক মুখ্যমন্ত্ৰী পাতি দিয়া হ'ল গতিকে ৰাইজৰ ভোট ৰাইজৰ গণতান্ত্ৰিক অধিকাৰক তেওঁলোকে অগ্ৰাহ্য কৰি তেওঁলোকৰ নিজৰ ৰাইজৰ সৰ্বসাধাৰণৰ তেওঁলোকৰ নিজৰ মত অভিমতক তেওঁলোকে প্ৰযোজ্যতা নিদি তেওঁলোকে যিহেতু গেহলটক মুখ্যমন্ত্ৰী পাতি দিছে গতিকে এই ক্ষেত্ৰত ডেফিনেটলি অফেণ্ডেড হৈ আছে আমাৰ শচীন পাইলট ডেফিনেটলি অফেণ্ডেড হৈ আছে কংগ্ৰেছ দলৰ বহুতো শীৰ্ষ যুৱ নেতা কিন্তু অসন্তুষ্ট দলৰ সাংগঠনিক কাম কাজ সেই অসন্তুষ্ট যুৱ নেতাসকলক লৈ পেলাই আমাৰ বিজেপিয়ে কি কৰিছে তেওঁলোকক টানি আনিবলৈ নিজৰ পক্ষ টানি আনিবলৈ বিচাৰি আছে হয় পদুন চলাব বিচাৰিছোঁ যিটো প্ৰসংগ লৈ যাব বিচাৰিছে ডিপ্ৰাইভ কেণ্ডিডেটবিলাকক শচীন পাইলট জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি এনেকুৱা ধৰণৰ ডিপ্ৰাইভ কেণ্ডিডেটবিলাকক টাৰ্গেট কিয় কৰি লোৱা হৈছে বিজেপি দলৰ তৰফৰ পৰা এটা কথা এইটো কথা প্ৰত্যেকগৰাকী ডিপ্ৰাইভ কেণ্ডিডেটেই কংগ্ৰেছ দলৰ নীতি আদৰ্শক বিশ্বাস কৰা নাই নেকি এটা নগ্ন সত্য কি আছে আচলতে গান্ধী ফেমিলিত জৱাহৰলাল নেহৰুৰ দিনৰে পৰা চৰ্দাৰ বল্লভভাই পেটেলৰ পৰা আৰম্ভ কৰি এওঁলোকে পলিটিকেল মাৰ্ডাৰ কৰে এওঁলোকৰ এটা ইতিহাস আছে মহাত্মা গান্ধীকো এসময়ত দলৰ পৰা উলিয়াই পঠাইছিল কংগ্ৰেছ দলৰ পৰা তো কংগ্ৰেছ দলৰ ইতিহাসটো অত্যন্ত তিতা ইতিহাস এটা কংগ্ৰেছ দলত কেতিয়াও তেওঁলোকে যোগ্যজন যিজন তেওঁলোকৰ গান্ধী ফেমিলিৰ সন্মুখত প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিব পাৰে পৰা ভৱিষ্যতে হোৱাৰ সম্ভাৱনা থাকে তেওঁলোকক কেতিয়াও তেওঁলোকে স্থান নিদিয়ে আমি তাৰ বহুত উদাহৰণ পাওঁ আমি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আজি মনমোহন সিং ডাঙৰীয়া যিটো এটা তেওঁৰ যিখন আমাৰ সঞ্জয় বাৰুৰ যিখন এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ সেইখন পঢ়িলে বহুত কথা ওলাই পৰে কংগ্ৰেছ দলৰ এই ফোপোলা স্বৰূপটোৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এটা বহুল গণমত দি দ্বিতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণে আনিছে প্ৰত্যেকজন ব্যক্তিৰ ধৰি লওক জ্যোতিৰাদিত্য সিন্ধিয়াই হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক বা আন কোনোবা নেতৃত্বই হওক তেওঁলোকৰ এটা সামাজিক প্ৰতিষ্ঠা থাকে
সামাজিক জীৱনলৈ তেওঁলোকৰ অৱদান আছে ৰাজনৈতিক জীৱন তেওঁলোকৰ এটা মহিমামণ্ডিত একোটা ৰাজনৈতিক জীৱন তেওঁলোকে এটা প্লেটফৰ্ম ভাৰতীয় জনতা পাৰ্টি এইকাৰণে বিচাৰি পাইছে যে ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় ৰাষ্ট্ৰপ্ৰেম আৰু দেশপ্ৰেমৰ এক আদৰ্শৰে আপ্লুত আৰু ইয়াত আহি তেওঁলোকে উন্নয়নৰ কাম বিনা দ্বিধাৰে আপোনালোকে ক'ব খুজিছে যে এইসকল ডিপ্ৰাইভ নেতাই বিজেপিৰ লগত যোগাযোগ নকৰে না মই এইটো ক'ব বিচাৰিছোঁ তেওঁলোক ডিপ্ৰাইভ নেতা নহয় যিসকলৰ যোগ্য নেতা আমি যে তালিকাখন স্থান নাপায় তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ সেই যোগ্য নেতা কিন্তু কংগ্ৰেছে পাতিছে যোগ্য নেতা তেওঁলোকে নিজৰ সাধনাৰ বলত তেওঁলোকে কংগ্ৰেছে তেওঁলোকক ব্যৱহাৰ কৰিলে বিৰতি লৈ লওঁ বিৰতিৰ পিছত পুনৰ আহিম চাই থাকিব যুৱকণ্ঠ প্ৰাগ নিউজত ঘণ্টা সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱকণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ পৰ্যন্ত চলাব বিচাৰিছোঁ তাৰমানে আপুনি ক'ব খুজিছে ডিপ্ৰাইভ কেণ্ডিডেটসকলক জনতা পাৰ্টি দলে টাৰ্গেট কৰি লোৱা নিজৰ পক্ষত আনিবৰ কাৰণে জ্যোতিৰাদিত্য সিন্ধিয়া ভাৰতীয় জনতা পাৰ্টি ওচৰলৈ আহিছে ভাৰতীয় জনতা পাৰ্টি জ্যোতিৰাদিত্য সিন্ধিয়া ওচৰলৈ যোৱা নাই কথাটো হ'ল কি ডিপ্ৰাইভ নহয় টাৰ্মটো ভুল হৈছে যিসকলক কংগ্ৰেছে অলৰেডি ইউজ এণ্ড থ্ৰ' কৰি পেলাই দিলে এবাৰ ব্যৱহাৰ কৰি পেলাই দিছে এবাৰ ব্যৱহাৰ তেওঁলোকে যেতিয়া ব্যৱহাৰ তেওঁলোকে নিজে নিজে আপোনালোকৰ ওচৰলৈ আহিছে তেখেতে ক'লে কেন্দ্ৰীয় মন্ত্ৰী আজি জ্যোতিৰাদিত্য সিন্ধিয়া কেন্দ্ৰত কোনো স্থান নাই আজি হাৱাৰ্ড ষ্টেনফৰ্ডত পঢ়া ব্যক্তি এজন তেখেতসকলে বিধানসভা মধ্যপ্ৰদেশলৈ পঠাব নোখোজে কাৰণ মধ্যপ্ৰদেশক তেওঁ একক ৰাজত্ব চলোৱাৰ তাৰ সম্ভাৱনা থাকে তেখেতৰ যোগ্যতা আছে ইয়াৰ কাৰণ তো গতিকে আজি চৰকাৰ নাই জ্যোতিৰাদিত্য সিন্ধিয়াৰ ব্যৱহাৰ নাই গতিকে জ্যোতিৰাদিত্য সিন্ধিয়াক মধ্যপ্ৰদেশত সাধাৰণ এজন এম এল এ কৰি তেওঁলোকে এজন এম পি কেণ্ডিডেট কৰি তাত ৰাখি থ'লে দিগ্বিজয় সিঙৰ কাৰণেই হওক বা কমলকান্তৰ কাৰণে হওক তেওঁ ষড়যন্ত্ৰৰ বলি হ'ল ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল ঠিক তেনেদৰে প্ৰত্যেক আপোনাৰ প্ৰদেশতে শচীন পাইলট থকা বহুত কেইজন তেওঁলোকৰ নেতা আছে আমি যদি বৰুণ গান্ধীৰ কথা কওঁ বৰুণ গান্ধীকে কোনো বিজেপি দলে ইমান স্থান দিবলৈ সক্ষম হোৱা নাই যিটো লেভেলত তেওঁৰ আছিল যোগ্যতা সেই যোগ্যতা কিন্তু দিবলৈ সক্ষম হোৱা নাই ইতিমধ্যে বৰুণ গান্ধীয়ে উপযুক্ত যোগ্যতা পাইছে স্থান পাইছে বৰুণ গান্ধীৰ কিছুমান ধৰি লওক কেছু আছে কেৱল এমপি কৰি ৰাখি গান্ধী পৰিয়ালৰ এগৰাকী প্ৰতিনিধি বৰুণ গান্ধী এটা কিবা এটা কেছু চলিছিল কিন্তু আপোনালোকে এগৰাকী সাধাৰণ সাংসদ কৰি ৰাখি দিছে বছৰৰ পিছত বছৰ ধৰি মই আপোনাৰ যুক্তিটো কৈছোঁ আপোনাৰ যুক্তিটো মই কাটি যুক্তি এটা কৈছোঁ আজি মেনকা গান্ধী নিজৰ উপযুক্ত দায়িত্বত আছে আমাৰ বিজেপিয়ে কেতিয়াও পৰিয়ালবাদত বিশ্বাস নাৰাখে তো সেইকাৰণে বৰুণ গান্ধী মই নাম গাই দিম শুনক পুনম মহাজন প্ৰমোদ মহাজনৰ ছোৱালী মই নাম কৈ আছো বৰুণ গান্ধী মনেকা গান্ধীৰ ল'ৰা মই নাম কৈ আছো অনুৰাগ ঠাকুৰ হিমাচল প্ৰদেশৰ ফৰ্মাৰ চিএমৰ ল'ৰা মই কৈ আছো তেওঁ প্ৰেম কুমাৰ ডুমালৰ ল'ৰা আছিলে মই কৈ আছো তাৰপিছত আপোনালোকক আমাৰ অৰুণাচলৰ কিৰেণ ৰিজিজু তেওঁ বংশবাদৰ পৰা আহিছে আজি গোপীনাথ মুণ্ডেৰ পংকজ মুণ্ডে ল'ৰা তেওঁ আহিছে তেওঁলোকে কম দিন শাসন কৰোঁতে কংগ্ৰেছতকৈ বেছি বংশবাদ আৰম্ভ কৰিছে কিন্তু অভিযোগটো সদায় বিজেপিক দিয়ে এতিয়া তেওঁলোকৰ যাত্ৰা আৰম্ভ হৈছে কিছু বছৰ শাসনত থাকক দেখিব প্ৰতিটো বংশবাদ যদি আৰম্ভ নহয় মই আতুল বাতৰি এই মঞ্চৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে ক্ল'জ কৰক কৰা নাই এতিয়ালৈকে মই এদিন এটা সমীক্ষা পাইছোঁ ৮৩টা পৰিয়ালৰ বংশবাদ আৰম্ভ হৈছে ইমান কম টাইম যদি ক্ষমতাত থাকি ৮৩টা বংশবাদ আৰম্ভ হয় ৮৩টা পৰিয়ালৰ পৰা তেওঁলোকে কেনেকৈ হ'ব বংশবাদৰ পৰা বিজেপি মুক্ত সেই অভিযোগ অকল কংগ্ৰেছক দিলেও নহয় সেই অভিযোগ কিন্তু বিজেপিৰ প্ৰতিও এতিয়া যাব কাৰণ ৮৩টা পৰিয়ালৰ মই সমীক্ষাত পাইছোঁ এতিয়ালৈকে বংশবাদ আৰম্ভ কৰিছে হয় কাৰোবাৰ দেউতাক যদি ৰাজনীতিত আছিলে তেখেতৰ পুত্ৰক সেই হিচাপে তেখেতৰ দায়িত্ব দিয়া আজি পুনম মহাজনৰ নিজস্ব এটা প্ৰতিষ্ঠা আছে বিলাকত নাছিলে হয় তাৰমানে আপুনি ক'ব খুজিছে আপোনালোকৰ ৰাহুল গান্ধী আপোনালোকেহে জানিব ডাঙৰ এটা ৰহস্য গোটেই বিশ্বৰ কাৰণে ৰহস্য আজি ৰাহুল গান্ধী কেনেকৈ আপোনালোকৰ ভাইচ প্ৰেচিডেণ্ট কেনেকৈ তেওঁলোক প্ৰেচিডেণ্ট থাকিলে আপোনালোকে যোগ্যতা নাই বুলি ভাবিছে আমি থকা বুলি ভাবি কথাটো সেইটো দলীয় মঞ্চত বংশবাদ এইটোক কয় আজি আপোনালোকে হেড অফ দা যিটো আপোনালোকৰ পাৰ্টিৰ পজিশ্যন সেই পাৰ্টিটো এটা কোম্পানীৰ দৰে এজনৰ পিছত এজন বংশবাদত চলাই আহিছে আৰু সেইকাৰণে আপোনালোকৰ নেতাবিলাক মাজত কিমানজন বেলেগ প্ৰধানমন্ত্ৰী হৈছে নহয় নহয় প্ৰধানমন্ত্ৰীৰ কথা নহয় মই পাৰ্টিৰ কথা কৈ আছো পাৰ্টিৰ কথা কৈ আছো বংশবাদ নালাগে তৰুণ প্ৰজন্ম এইটোৱে বিচাৰিছে যে যোগ্য সমাদৰ পাওক সেই বিজেপি দলতে হওক কিবা কংগ্ৰেছ দলতে হওক কিন্তু দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলেই হওক বা বিজেপি দলেই হওক যোগ্যতা নাই কিন্তু যোগ্যভাৱে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই বিশেষকৈ তৰুণ প্ৰজন্মৰ প্ৰতিনিধি পাইছে বিজেপিত যথেষ্ট নবীন নেতাই ইতিমধ্যে উঠি আহিছে আৰু তেওঁলোকে নিজৰ যোগ্যতা প্ৰতিস্থাপনা কৰিছেও বিভিন্ন ক্ষেত্ৰত কংগ্ৰেছৰ সেই সংস্কৃতি কাৰোবাৰ ৮৩জন ব্যক্তিৰ নাম উলিয়াই তেখেতে পুত্ৰকেইজনৰ কথা কৈছে ইয়াত আজি নৰেন্দ্ৰ মোদী ডাঙৰে চোন ইমান শেষ কৰিব লাগিব চাহ বিক্ৰী কৰা তাৰ পৰা আহি প্ৰধানমন্ত্ৰী হ'লে তাৰ নজি আজি ভাৰতবৰ্ষৰ কংগ্ৰেছকে দিব পাৰিছে নেকি আজিতো কংগ্ৰেছকে দিব পৰা নাই
আৰু লাষ্টত আমি দেখিলোঁ যে এইটো অমিত শ্বাহৰ পুতেক জয় শ্বাহৰ জয় হ'ল 1 বছৰত কিমান পুত্ৰ হাজাৰ প্ৰেমৰ কিমানখিনি, কিমান হয়। হাজাৰ কোটি টকা তেওঁৰ মানে তেওঁৰ একাউণ্টত আহিলে আপোনালোকৰ সেইটোৱে কয় জয় শ্বাহৰ জয় আপোনালোকৰ যদি allegation অমিত বিলাক শ্বাহে নিদিয়া। জয় শ্বাহক মৰম কৰে আপত্তি নাই যদি কোনোবা কংগ্ৰেছ দলৰ নেতাই কাৰোবাক অলপ মৰম কৰা দেখে নিশ্চয়। নহয়, নহয়, জয় মই শ্বাহৰ অৱশ্যে শেষ ব্যক্তিগত কৰিম business, মই কৈছোঁ, যে জয় শ্বাহৰ বিষয়ে মই গণতন্ত্ৰৰ clear প্ৰমূল্যবোধ ৰক্ষা হ'ব লাগে জয় শ্বাহৰ ৰাইজে import-export ভোট business দিয়া আছে। ৰাইজে ভোট জয় দিয়া শ্বাহৰ গণতান্ত্ৰিক business-ৰ ভোটৰ কাৰোবাৰ মূল্য 1000 থাকিব কোটি। লাগে গণতান্ত্ৰিকভাৱে বিধায়ক নিৰ্বাচিত কৰাৰ পিছত এখন চৰকাৰ গঠন কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ ক্ষমতা অপব্যৱহাৰ কৰি এখন ৰাজ্যৰ চৰকাৰ ৰদবদল কৰা চিষ্টেমটো সম্পূৰ্ণৰূপে বন্ধ হ'ব নিশ্চয়, লাগে নিশ্চয়, নিশ্চয়। আৰু মই জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়ালৈকে এটা কথা ক'ব খুজিছোঁ যে জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াক আজি বহুত গ্লেমাৰাছ ভাল লিডাৰ বুলি কয় আমিও কওঁ কিন্তু এটা কথা কওঁ যোৱাবাৰ বিগত নিৰ্বাচনত তেওঁ এনেকুৱা এজন ব্যক্তিৰ হাতত পৰাস্ত হৈছে যিজন ব্যক্তি তেওঁৰ লগত এটা চেলফি উঠিব যাওঁতে তেওঁক গটা মাৰি দিয়া বুলি অভিযোগ আছিল গতিকে তেওঁৰো হয়তো কোনোবাখিনিত বহুত বেছি অহংভাৱ আছিল যাৰ কাৰণে কংগ্ৰেছ নিশ্চয় আমি অনুষ্ঠান শেষ কৰিব লাগিব মই ৰাতুল পাঠক ধন্যবাদ জনাইছোঁ আৰু পূৰ্ণ ধন্যবাদ কংগ্ৰেছৰ পৰা জনাইছোঁ গান্ধী ফেমিলিটো আঁতৰিব হয় লাগে। আমাৰ পূৰ্ণ সকলোৰে ধন্যবাদ এটা জনাইছোঁ এইটো গীতা অনুৰোধ সিঙক ধন্যবাদ আপোনালোকৰ। জনাইছোঁ আজি সকলো দৰ্শকে প্ৰাগ নিউজ যোগে আমাৰ অনুষ্ঠান উপভোগ কৰিলে সমূহ দৰ্শকক মই প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজি তৰুণ প্ৰজন্মই বিচাৰে বিভিন্ন ৰাজনৈতিক দলত সেয়া কংগ্ৰেছে হওক বিজেপিয়ে হওক প্ৰতিটো ৰাজনৈতিক দলৰ তৰুণ প্ৰজন্মৰ প্ৰতিনিধিয়ে যোগ্যভাৱে তেওঁলোকে সন্মান লাভ কৰক যোগ্য স্থান তেওঁলোকে লাভ কৰক তেতিয়াহে আমি এখন বিকশিত ভাৰতৰ সপোন দেখিবলৈ সক্ষম হ'ম কিবা এখন বিকশিত ভাৰতৰ ছবি লাভ কৰিবলৈ সক্ষম হ'ম কিয়নো তৰুণ প্ৰজন্মৰ হাতত আছে আজিৰ তাৰিখত দেশৰ ভৱিষ্যতৰ অলেখ সপোন মই দেৱজিৎ ভাই বিদায় মাগিছোঁ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ